এজন মানুহ আছে, তেখেতৰ নাম হ'ল বিশ্বজিৎ ভৰালী, তেখেত কাকীৰ বাসিন্দা। তেখেতে আমাৰ উদালিত গৈ পেলাই ইনফৰ্মেশ্যন এটা দিয়ে কি তেখেতক এটা আননোন নম্বৰৰ পৰা হোৱাটছআপত মেছেজ আহে আৰু তেখেতক পইচা ডিমাণ্ড কৰে 3 লাখ টকা, আৰু যদি সেই টকাটো দিয়া নাযায় তেখেতক কয় আপোনাৰ মই পৰিবাৰৰ আপোনাৰ ক্ষয় ক্ষতি কৰিম। তো সেইটোৰ পিছত আমি তদন্ত আৰম্ভ কৰোঁ আৰু তেখেতৰ সেই তেতিয়ালৈকে মেছেজ আহিয়ে থাকে, বিভিন্ন ধৰণৰ মানে ভয় ভাবুকি দি থাকে তেখেতক। তো যোনজন আমাৰ ভিক্টিম আছিলে তেখেতক কয় কি আপুনি মোক সময় দিয়ক, আৰু সেনেকৈ কওঁতে তেখেতে ক'লে কি ঠিক আছে আপুনি আমাক কালি দিনটোত 1 বজাত আপুনি এটা জেগাত ৰৈ থাকিব য'ত আমি পইচাটো আমি ল'ম। তো সেনেকৈ আমি প্লান কৰোঁ, সেনেকৈ আমি ট্ৰেপ এটা ছেট কৰোঁ। যোনে এক্সটৰ্শ্যন ডিমাণ্ড দিয়ে তেখেতে কয় আপুনি ষ্টেচনত পইচাটো মই ল'ম, আপুনি ষ্টেচনত থাকিব, লংকা ষ্টেচনত। তো সেই মৰ্মে আমি টীম এটা পঠাওঁ, তাত আমাৰ IC CDSPও থাকে আৰু IC উদালি থাকে। তো তাতে আমাৰ তেখেতক ফ'ল' কৰা হয়। তো এনেকৈ ফ'ল' কৰোঁতে ইভিনিং হৈ যায় প্ৰায়। তো ইভিনিংলৈকে ঘূৰাই ফুৰে মানুহজনক, তাৰপিছত কয় পইচাটো ইভেঞ্চুৱেলি ডিচাইড কৰে কি যোৰাপুখুৰীত পইচাটো ল'ব আৰু। তো যোৰাপুখুৰীত যেতিয়া পইচাটো ল'ব আহে তেতিয়া তেখেতক কৰায়ত্ব কৰা হয়, আৰু কৰায়ত্ব কৰা সময়ত আমি গম পাওঁ সেই মানুহজন আচলতে বিশ্বজিতৰ চিনাকি সহকৰ্মী, একেলগে ডালমিয়াত কাম কৰিছিলে আৰু সেই সূত্ৰে ভিক্টিমজনক চিনি পাইছিলে। আৰু ল'ৰাজনৰ নাম হ'ল অৰুণ চাহু, তেখেত নতুন বস্তি লামডিং PSৰ আণ্ডাৰত নিবাসী। তো তেখেতেই মানে কিবা এটা তেখেতৰ ফিনান্সিয়েল কিবা প্ৰব্লেম হোৱাৰ ফলত এইটো ষড়যন্ত্ৰটো কৰে আৰু এই মানুহজনক এনেকৈ এক্সটৰ্শ্যন কৰা আৰম্ভ কৰে। তো কালি তেখেতে ধৰাৰ পিছত স্বীকাৰিছে গোটেইখিনি কথা, আৰু হোৱাটছআপত ৰেকৰ্ডো আছে, চেটিঙো পাইছোঁ যোনখিনি হৈছিলে কমিউনিকেশ্যন। তো এতিয়া তেখেতক ফৰৱাৰ্ড কৰা হৈছে আৰু এজ পাৰ ল' আইনী ব্যৱস্থা লোৱা হ'ব। ডালমিয়া কৰ্মচাৰী।